নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। মই আশা ৰাখিছো আপোনালোকে সকলোৱে ভালে কুশলে আছে। যেহেতু আপোনালোকে জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ শ্ব' এটা আপলোড কৰা হয় আৰু আজি আমি 8 মাৰ্চৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ'ত ডিছকাছ কৰিম। ইয়াৰ লগতে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটো যদি আপোনালোকে বাকি কিটা সিৰিজ ফলো কৰা নাই তেনেহলে মই আপোনালোকক ৰিকুৱেষ্ট কৰিছো ফলো কৰিবলৈ। ৰিসেন্টলি যোৱা দুদিনৰ আগত আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত আপোনাৰ আহিবলগীয়া এডিআৰই পৰীক্ষাৰ কাৰণে এটা সম্পূৰ্ণ প্ৰেক্টিস এমসিকিউ সেট আপলোড কৰা হৈছে। হেতু সিৰিজ যদি আপোনালোকে ফলো কৰে তেনেহলে আপোনালোকৰ পৰীক্ষাৰ প্ৰিপাৰেচন অতি ভালদৰে হৈ থাকিব। আৰু সেই সিৰিজটোত আপোনালোকে ইতিমধ্যে আমাক বহুতখিনি মৰম দিছে, তাৰ কাৰণে আপোনালোকক বহুত ধন্যবাদ জনাইছো। ঠিক আছে, আমি পলম নকৰি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। আহক আজি প্ৰথম নিউজটো আমি ষ্টাৰ্ট কৰো ইন্টাৰনেশ্যনেল উইমেন্স ডে। ঠিক আছে, আজি হৈছে 8 মাৰ্চ আৰু আমি সকলোৱে জানো 8 মাৰ্চত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন কৰা হয়। আৰু এই নাৰী দিৱসৰ আমাৰ আজি দিনটোৰ কাৰণে থিমটো ৰখা হৈছে ইনভেষ্ট ইন উইমেন এক্সিলাৰেট প্ৰগ্ৰেছ। ঠিক আছে, এই নাৰী দিৱসৰ থিমৰ ওপৰত এক্সামত বহুত কেইটা কুৱেশ্যন অহা দেখা গৈছে আৰু আপোনালোকে এই থিমসমূহ মনত ৰখাটো খুবেই গুৰুত্বপূৰ্ণ। গতিকে থিমটো কি আছে, কি দিছে থিমটো হৈছে ইনভেষ্ট ইন উইমেন এক্সিলাৰেট প্ৰগ্ৰেছ। আৰু এই ইন্টাৰনেশ্যনেল উইমেন্স ডে গোটেই কেম্পেইনটোৰ কাৰণে থিমটো ৰাখিছে, অৰ্থাৎ গোটেই বছৰটোৰ কাৰণে থিমটো ৰাখিছে ইনস্পায়াৰ ইনোভেশন। এই দুইটা থিমে কিন্তু বহুত ইম্পৰ্টেন্ট হয়। ঠিক আছে, মনত ৰাখিব। তাৰপিছত নেক্সট নিউজটো হৈছে কেৰালা ওন OTT প্লেটফৰ্ম লঞ্চ। ঠিক আছে, কেৰালা গভৰ্ণমেণ্টে এটা নিজে ওন কৰা OTT প্লেটফৰ্ম লঞ্চ কৰিছে, য'ত তেখেতলোকৰ নিজৰ কেৰালাৰ মালায়ালম মুভিজ বা মালায়ালম সিৰিজ সেইসমূহ কি কৰিব, সেই OTT প্লেটফৰ্মটোত আপলোড কৰিব আৰু কেৰালা মানুহসকলে কি কৰিব পাৰিব, চাব পাৰিব। আৰু সেই OTT প্লেটফৰ্মটোৰ নাম দিয়া হৈছে চি স্পেচ। মনত ৰাখিব, চি স্পেচ। ইয়াৰ লগতে আমি যদি চাওঁ, আপোনালোকে জানেনে যে OTT, এই OTT ফুল ফৰ্মটোনো কি? কাৰণ আপোনালোকে নিশ্চয় দেখিছে যে লাষ্ট ইয়াৰ SI পৰীক্ষাই হওক বা এডিআৰই এক্সামতে হওক, সকলোতে এটা বা দুটা ফুল ফৰ্ম সোধা দেখা যায়। গতিকে OTT মানে হৈছে অভাৰ দি টপ। ঠিক আছে, অভাৰ দি টপ, এইটো সুধিব পাৰে পৰীক্ষাত, গতিকে জানি ল'ব। ঠিক আছে, নেক্সট, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী laid the foundation stone of the second rocket launch port of ISRO। ঠিক আছে, এট ক'ত, কুলাশেখাৰা পট্টিনম, তামিলনাডু। আমি সকলোৱে জানো ইছৰো এটা লঞ্চ পেড আছে বৰ্তমান, সেইটো ক'ত আছে, শ্ৰীহৰিকোটাত আছে। ঠিক আছে, আৰু তাৰপিছত ইছৰোৰ ছেকেণ্ডটো ৰকেট লঞ্চ পৰ্টৰ ফাউণ্ডেশ্যন ষ্টন নৰেন্দ্ৰ মোদীয়ে লে কৰিছে আৰু এই যোনটো ছেকেণ্ড ৰকেট লঞ্চ পৰ্ট ক'ত বনাব গৈ আছে, তামিলনাডুৰ কুলাশেখাৰা পট্টিনম জেগাটোত। ঠিক আছে, খুবেই গুৰুত্বপূৰ্ণ, এইটো এক্সামত আহিব পাৰে। ঠিক আছে, তাৰপিছত ৰিসেন্টলি আপোনালোকে জানে যে কি আমাৰ চন্দ্ৰয়ান 3 খন কি সাকসেসফুলি, আমাৰ চন্দ্ৰয়ান 3 মিশনটো কি হল, সাকসেসফুল হল। তাৰপিছত আকৌ আমাৰ নেক্সট চন্দ্ৰয়ান 4 মিশনটো 2028 চনলৈ কি কৰা হৈছে, শিডিউল কৰা হৈছে। অৰ্থাৎ 2028 চনত আকৌ কি কৰা হ'ব, চন্দ্ৰয়ান 4 খন মুনলৈ উৎক্ষেপণ কৰা হ'ব। আৰু এই চন্দ্ৰয়ান 4 খনত মুনৰ পৰা পাৰ্টিকলছ মানে পৃথিৱীলৈ লৈ আহিবলৈ কি কৰিব, ট্ৰাই কৰিব। ঠিক আছে, থেংক ইউ। তেন্তে আজি ভিডিঅ'টো আপোনালোকে চোৱাৰ কাৰণে, এই মূল্যৱান সময়খিনি আমাক দিয়াৰ কাৰণে মই আশা ৰাখিছো এই ভিডিঅ'টোৱে আপোনালোকক বহুতখিনি উপকৃত কৰিব। আৰু যদি আপোনালোকে আমাৰ বাকীখিনি প্লেলিষ্ট চেক কৰা নাই তেনেহলে নিশ্চয় চেক কৰিব। ঠিক আছে, দেন পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম। থেংক ইউ।